আসামে বিজেপির সেঞ্চুরি, বাংলায় বিজেপির ডাবল সেঞ্চুরি। আসামে বিজেপির সেঞ্চুরি, বাংলায় বিজেপির ডাবল সেঞ্চুরি। সত্য প্ৰমাণিত মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। অসমত 100, বংগত 200 শাসনত বিজেপি। আখৰে আখৰে ফলিয়ালে মুখ্যমন্ত্ৰীৰ দাবী, স্তম্ভিত সমালোচক চাৰখাৰ বিৰোধী। 2024 নিৰ্বাচনত প্ৰবল পৰাক্ৰমেৰে সন্মুখৰ পৰা বিজেপি মিত্ৰজোঁটক নেতৃত্ব দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2024 লোকসভা নিৰ্বাচনতে স্থিৰ কৰা লক্ষ্য আধুনিক অৰ্জুনৰ দৰে ভেদ কৰিলে ৰাজ্যৰ ৰাজনীতিৰ ভৱিষ্যত দ্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনত 11খন আসনত বিজয়ী হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল, 24 নিৰ্বাচনত 100খন আসনেই পৰৱৰ্তী লক্ষ্য। 100লৈকেতো গ'লোৱে না, 93 হ'লে আৰু 7খন লাগে। গতিকে মই মিছন 100 হয়, মিছন 95 হয়, সেইটো সময়ত দেখা যাব। এটা মনত আছে, মই এইবাৰ মিছন 100ত ভৰি দিম বুলি ভাবিছিলোঁ। অলপ 7 নম্বৰ কম হৈ গ'ল আৰু সেইটো বেলেগ কথা। কিন্তু ইলেকশ্যনত ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই ভাবিছিলোঁ যে 100ত চুই দিম। কিন্তু 93, 100, 90 পাৰ হোৱাৰ পিছত 93, 100ৰ কি পাৰ্থক্য আছে? ইমান মৰম, 3 বছৰ CM, ইমান মৰম। তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো ইমান জিকা নাই, তাৰ আগতো জিকা নাই। ইমান চিট দিছে, ইমান আসন দিছে, তাতকৈ আৰু কি মৰম দিব? গতিকে মৰমখিনি অহা 2 বছৰ আৰু বেছিকৈ কাম কৰি আমি উভতাই দিম। সময়ৰ সোঁতত যেন বিৰোধীয়ে পাহৰি গ'ল এইবোৰ কথা। হয়তো মনত ৰখা নাছিল শাসক পক্ষই। কিন্তু স্থিতিত অটল অবিচল হিমন্ত বিশ্ব শৰ্মা নিৰহ নিপানীকৈ লাগি থাকিল একেটা লক্ষ্য, মিছন 100। একাগ্ৰ চিত্তে যুঁজ দিয়ে স্থিৰ কৰা লক্ষ্যত উপনীত হ'ল হিমন্ত বাহিনী। শেহতীয়া প্ৰতিটো নিৰ্বাচনতে কৰা পূৰ্বানুমান প্ৰায় 100% ফলিয়াইছিল মুখ্যমন্ত্ৰীৰ। এইবাৰো ব্যতিক্ৰম নহ'ল। ভোটগ্ৰহণৰ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল, 100খন আসনত জিকিলেও আচৰিত হ'ব লগা নাই। ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই। ডাবল ডিজিট নে ট্ৰিপল? মই ভাবোঁ 90+ হ'ব। কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই। ইলেকশ্যন হৈ গ'ল, গতিকে বিনম্ৰ হোৱা ভাল। মোৰ ফিডবেক মতে 100 চুলে, কাৰণ আমি 2টা সংখ্যালঘু চিটো আমি জিকিছোঁ। গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই। বিজেপিয়ে প্ৰক্ষেপ কৰা 90খন আসনৰ 80খনতে বিজয়ী। অসম গণ পৰিষদে পালে 10খন। BPFে প্ৰাৰ্থী দিয়া 11খনৰ 10খনতে নিৰংকুশ বিজয়। মুখ্যমন্ত্ৰীয়ে আচৰিত নহ'বলৈ ক'লেও আচৰিত নহৈ পৰা নাই শাসক বিৰোধী উভয় পক্ষ। সত্য সমীকৰণৰ আঁৰৰ কাহিনী নিজেই ফঁহিয়াই ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো চিট আমি জিকিম বা হাৰিম। মানুহৰ ৰেছপন্স, আত্মীয়তা, এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই চিটটো জিকিম বা হাৰিম। গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই। আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয়, গোটেই নিৰ্বাচনটো তেওঁ যদি মিটিং কৰিছে মেক্স টু মেক্স 30খন, আৰু মই যদি মোক আপুনি সোধে প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3 বাৰ গৈছোঁ। প্ৰথমবাৰ যাওঁতে কিমান মানুহৰ মৰম, দ্বিতীয়বাৰ কিমান মৰম, তৃতীয়বাৰ কিমান মৰম, শেষ মিটিংখনত কিমান মৰম, এই গোটেই কথাবোৰ এনালাইচিছ কৰিলেই যোগ বিয়োগটো ওলাই যায়। ইয়াত কোনো বহুত ডাঙৰ অংক একো নাই। স্পষ্ট কৰি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিগত সময়সমূহত কৰা পূৰ্বানুমানৰ কথা। যোৱা 1 বছৰ ধৰি গোটেই নিৰ্বাচনৰ পৰিকল্পনাত সোণোৱাল ডাঙৰীয়াৰ লগত একেলগে আমি কথা বতৰা পাতি আগবাঢ়িছিলোঁ। যোৱাকালিও ৰিজাল্ট ওলোৱাৰ, আজি ৰিজাল্ট ওলাব, যোৱাকালিও সোণোৱাল ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে হিমন্ত 100 হৈ যাব। আমি দুয়োজনে আজি বহুত দিনৰ পৰা 100ৰ কথাটোকে আলোচনা কৰি আছিলোঁ। সেইকাৰণে আজি আমি ক'লোঁ যে তেওঁৰ মুখেদিও 100 ওলাই আছিলে, মোৰ মুখেদিও 100 ওলাই আছিলে, আৰু 100 হৈ গ'ল। ভোটগ্ৰহণৰ সন্ধিয়াই উকা কাগজত মুখ্যমন্ত্ৰীয়ে লিখি ৰাখিছিল পূৰ্বানুমান। সেই পূৰ্বানুমানেই মঙলবাৰে ৰাজহুৱা কৰিলে সামাজিক মাধ্যমত। পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছোঁ,
সোণোৱাল ডাঙৰীয়াই মোক কৈছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই। মুখ্যমন্ত্ৰীৰ মেজিকত অসমৰ ৰাজনৈতিক মানচিত্ৰ হৈ পৰিল প্ৰায় সম্পূৰ্ণ গেৰুৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমৎকাৰত অৱশ্যে সন্দেহ ব্যক্ত কৰিছে বৰচলাত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰি নিৰ্বাচন নেখেলো বুলি শপত খোৱা ৰিপুণ বৰাই। জিকিবলৈ যথেষ্ট বুলি তৈয়াৰ কৰা ইছ্যুত ৰাইজে তিলমানো বিশ্বাস নকৰাৰ পাছত আক্ষেপ প্ৰকাশ কৰি ৰিপুণ বৰাই ক'লে বিজেপিৰ এই বিজয়ত সন্দেহ আছে। আৰু মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম। বিৰোধীয়ে 6 নিশ্চয়তাত পাকঘূৰণি খাই থাকিলেও হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিলে বিজেপিৰ বিশাল বিজয়ৰ ৰূপৰেখা আজিৰ নহয়, এয়া বছৰ বছৰ জোৰা দীৰ্ঘম্যাদী পৰিকল্পনা। ভাস্কৰ জ্যোতি শইকীয়া আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।